Hello everyone, good morning. Moi Monalisa. মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। এতিয়া সময় হৈছে 11:30 আৰু এতিয়া পাই ভিডিঅ'টো আৰম্ভ কৰিছো আৰু ইফালে দেখিছে নহয় কুকুৰাৰ হাঁহৰ কুকুৰৰ মাত কিমান শুনিব। মই মানে ভিডিঅ'টো আৰম্ভ কৰিলে এইবোৰৰ মাত মানে ওলাই। এতিয়া বাৰু কুকুৰটো অকমান মনে আছে। মানে অথনি পা মানে কেবা বাৰো মই ভিডিঅ' মানে ৰিপিট কৰিব লগা হৈছে। ইফালে কুকুৰে ভুকে, ইফালে কিবা কুকুৰাই মাতে আৰু ইফালে হাঁহে মাতে, তেনেকে হেয়া শুনিছে নহয়। আজি কি নহক বাৰু ভিডিঅ'টো আৰম্ভ কৰিছো। এতিয়া প্ৰায় 11টা মান বাজিয়ে গ'ল আৰু আজিহে মানে অকমান দেৰিও হৈ গ'ল বাৰু ভিডিঅ'টো আৰম্ভ কৰা। আৰু ৰাতিপুৱাতে কি কৰিলো বাৰু আপোনালোকক দেখাম বাৰু। আৰু যেহেতু চাবোন বহুত দিন বনোৱা নাই, আগতে বহুত চাবোন বনাইছিল, আপোনালোকে ভিডিঅ'বোৰ চালে গম পাব। আৰু যেহেতু গৰমৰ দিন আহি গ'ল, গৰমৰ দিনত মানে যদি নিজে কুমে চাবোনবোৰ বনাই ইউজ কৰা হয় তেতিয়াহ'লে নিজৰ ছালখনো ভালে থাকে। সেইবাবে ভাবিছোঁ আজি গাজৰৰ চাবোন বনাম বুলি। আপোনালোকেতো টাইটেলৰ ঠাইলৈ চাই গম পালে কিহৰ চাবোন বনাম। আৰু এতিয়া দেৰি নকৰি যাওঁ বনাবলৈ। যেহেতু যদি মই মানে আজি প্ৰথম বনাম গাজৰৰ চাবোন, আগতে বনাই পোৱা নাই। ভিডিঅ'বোৰ মোৰ চালে আপোনালোকে গম পাব। নেমু চাবোন বনাইছোঁ, তিয়ঁহৰ চাবোন বনাইছোঁ, বহুত এনেকৈ বিভিন্ন ধৰণৰ চাবোন বনাইছোঁ, কিন্তু গাজৰৰ চাবোন বনোৱা নাছিলোঁ। আজি ভাবিছোঁ ট্ৰাই কৰোঁ বুলি। কেনেকুৱা হয় আপোনালোকে মানে শেষলৈকে চালে ভিডিঅ'টো গম পাব ৰিজাল্টটো কেনেকুৱা হয়। যদি ভাল হয় আপোনালোকেও বনাব পাৰিব। আৰু এতিয়া দেৰি নকৰি যাওঁ বনাবলৈ, চাই থাকক ভিডিঅ'টো। চাবোন বনোৱাৰ আগতে আপোনালোকৰ এটা বস্তু দেখাই লওঁ। আৰু কালি গৈছিলে পাপাই বজাৰলৈ, তাৰপৰা মানে এগালমান তামোল আনিছিলে আৰু তামোলখিনিটো থৈ দিলে বেয়া হৈ যাব, ভাবিলোঁ চুপাৰি বনাওঁ বুলি। আৰু ইয়াত ধুনীয়াকৈ ৰ'দত মেলি দি থৈ দিছোঁ, শুকালে মানে ধুনীয়াকৈ চুপাৰি হৈ যাব। আৰু আগত এবাৰ বনালোঁ বাৰু, সেইখিনি আপোনালোকক দেখুওৱা নহ'ল। আৰু আজি যিহেতু এইখিনি বনাইছোঁ অকণমান দেখাই দিলোঁ। আৰু ইয়াৰ কিছুমান বেয়া ওলাইছে, দেখিছে নহয়, মানে 3-4টা মান মানে বেয়া ওলাইছে। আৰু এতিয়া ধুনীয়াকৈ ৰ'দত দি থৈছোঁ। আৰু এইখিনি আপোনালোকক কৈছোঁ ন আগত বনাইছিলোঁ বুলি। আৰু এইখিনি ধুনীয়াকৈ মই কাটিও থৈ দিছোঁ। আৰু এনেকৈ চুপাৰি বনাই থ'লে খাবলৈ ভাল। আৰু এনেকৈ যদি তামোল সোপা গুটি সোপা এনেকৈ থৈ দিয়া হয় তেতিয়াহ'লে বেয়া হৈ যায়, কাটিবলৈও বেয়া লাগে। আৰু ধুনীয়াকৈ ৰ'দত মেলি ৰাখিছোঁ। আৰু এইখিনি ধুনীয়াকৈ চুপাৰি বনাই থৈ দিম আৰু তেতিয়া খাই থাকিব পাৰিম। বাকী কিছুমান এৰি গৈছে, দেখিছে নহয়। আৰু এইখিনি ধুনীয়াকৈ শুকালে এৰি যাব। এতিয়া লৈছোঁ এখন কটাৰীৰ লগতে এটা গাজৰ, মানে গাজৰটোৰ পৰা বাকলিখিনি ধুনীয়াকৈ গুচাই ল'ম, কিন্তু নুগুচাকৈ দিব পাৰি। যিহেতু অকণমান লেতেৰা হৈছে গাজৰটো, ক'লা নিচিনা, সেইবাবে ভাবিছোঁ অকণমান গুচাই দিওঁ। আৰু তেতিয়া মানে দেখিবলৈ চাবোন পিচ ধুনীয়া হয়। আৰু মই দেখিছে ন এটা গাজৰ লৈছোঁ, যিহেতু কমকৈ বনাম, মানে 3 পিচমান চাগে ওলাবহে নে 2 পিচমান ওলাই নাজানো, আৰু শেষতে গম পাম। আৰু এতিয়া সম্পূৰ্ণ বাকলিটো গুচাই লওঁ। আৰু এতিয়া দেখিছেনে সম্পূৰ্ণকৈ গুচাই ল'লোঁ গাজৰটো বা বাকলিখিনি। আৰু এতিয়া ভালকৈ ধুই ল'ম। এতিয়া গাজৰটো ভালকৈ ধুই আনিলোঁ। আৰু এতিয়া লৈছোঁ এখন পিহনা, মানে গাজৰটো পিহি ল'ম। যদি আপোনালোকে বেছিকৈ গাজৰ লয় তেতিয়াহ'লে মিক্সিটো দিব পাৰিব। আৰু মই যিহেতু এটাহে গাজৰ লৈছোঁ সেইবাবে ভাবিলোঁ পিহনাখনতে পিহি লওঁ। আৰু যিহেতু কম বস্তু মানে মিক্সি পিছাও নাযায়, সেইবাবে পিহনাখনতে পিচি লৈছোঁ। আৰু এতিয়া দেখিলে নে গোটেই গাজৰখিনি পিহি ল'লোঁ। আৰু এতিয়া লৈছোঁ এটা বাতি, আৰু বাতিটোতে গাজৰখিনি লৈ লৈছোঁ। যিহেতু গাজৰৰ পৰা ৰসখিনি উলিয়াই ল'ব লাগিব, আৰু সুবিধাৰ বাবে মানে বাতিটোত যিটো চেপিব সুবিধা হ'ব, সেইবাবে মই বাতিটো লৈছোঁ। আৰু ইয়াতে কিবাকিবি মিক্স কৰিম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে গম পাব। আৰু ইয়াত ধুনীয়াকৈ বাতিটোত গাজৰখিনি মই লৈ ল'লোঁ। আৰু এতিয়া ইয়াতে মিক্স কৰিম অকণমান নেমু, আৰু বহুত বেছি নেমু দিয়ে নাই, আপোনালোকে দেখিছে, যিহেতু কমকৈ বনাইছোঁ। আৰু আগতে মানে মই গাজৰৰ চাবোন বনাই পোৱা নাই, এইবাৰ প্ৰথম বনাইছোঁ, সেইবাবে কমকৈ বনাইছোঁ। নহ'লে আগতে বহুত চাবোন বনাইছোঁ, আপোনালোকে ভিডিঅ'বোৰ চালে গম পাব। আৰু বহুতে বিভিন্ন ধৰণৰ বনায়, মইনো কেনেকৈ বনাওঁ তাকে অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। যদি ভাল পায় মোৰ প্ৰচেছটো বনোৱা তেতিয়াহ'লে আপোনালোকে বনাব পাৰিব। আৰু যদি ৰিজাল্টটো মানে শেষতে গম পাব মানে কেনেকুৱা হয়। যদি ভাল হয় আপোনালোকে বনাব, যদি বেয়া হয় নালাগে বনাবলৈ। আৰু এতিয়া সম্পূৰ্ণকৈ নেমু পিচ মানে ৰসখিনি উলিয়াই লৈছোঁ। আৰু এতিয়া ভালকৈ এইখিনি মানে গাজৰৰ লগত মানে নেমু ৰসখিনি ধুনীয়াকৈ মিলাই খুব বেছি মানে 2 বা 3 মিনিট সময় থৈ দিম ধুনীয়াকৈ। আৰু এতিয়া দেখিছে নহয় ধুনীয়াকৈ মিলাই লৈছোঁ, মানে সানি লৈছোঁ। আৰু এতিয়া অকণমান সময়ৰ কাৰণে মানে 2 বা 3 মিনিট সময়ৰ কাৰণে থৈ দিম। এতিয়া লৈছোঁ চাবোন বনোৱা মেইন বস্তুটো, মানে চৌবেজ দিলে মানে চাবোন পিচ ধুনীয়া হয়, লগতে টান হয় আৰু ফেনাই। আৰু এয়া আগতে মোৰ বনোৱা হৈছিলে, সেইবাবে ইয়াৰ পৰা আধা ব্যৱহাৰ কৰা হৈছে, দেখিছেই নহয়। আৰু ইয়াৰ পৰা কিন্তু গোটেইখিনি নলওঁ, যিহেতু এটাহে মই গাজৰ লৈছোঁ, সেইবাবে ইয়াৰ অলপ ল'ম। আৰু অলপ লৈ এতিয়া ধুনীয়াকৈ সৰুকৈ কাটি ল'ম। আৰু ইমানখিনি লৈছোঁ, তাৰপৰা আৰু অকণমান লৈছোঁ এয়া। আৰু বহুত বেছি লোৱা নাই, আপোনালোকে দেখিছে, যিহেতু এটা গাজৰ লৈছোঁ। আৰু বাকীখিনি থৈ দিম, বেলেগ চাবোন বনাম, আপোনালোকে ভিডিঅ'বোৰ পাই থাকিব চাবোন বনোৱাৰ। আৰু এয়া এনেকৈ
কাটি ললো আৰু ইয়াৰ পৰা সৰু সৰুকৈ মানে কাটি লম আপোনালোকে যিমানটো সাইজত কাটি লব কিন্তু বেছিকৈ সৰু কৰিলে ভাল আৰু সোনকালে গলি যায় আৰু ইয়াৰ পৰা এতিয়া মই টুকুৰা টুকুৰকৈ কাটি লম এতিয়া মোৰ সবেজখিনি কাটি হৈ গল আৰু মই ইমানটো জুখতে কাটি লৈছো যদি আপোনালোকে ইয়াতকে সৰু কৰিম বুলি ভাবে তেতিয়াও কৰিব পাৰে যদি আপোনালোকে ইয়াতকে ডাঙৰ কৰিম বুলি ভাবে তেতিয়াও কৰিব পাৰে মই ইমানটো জুখতে কাটি ললো আকৌ এতিয়া লৈছো এটা বাটি লগতে লৈছো এখন চেকনি আৰু যিখিনি যে মই হানি থৈছিলো গাজৰখিনি নেমুৰ ৰসৰ লগত আৰু এইখিনি এতিয়া ইয়াৰ পৰা ৰসখিনি উলিয়াই লম যেটা আপোনালোকক মই কৈছিলোৱে ৰসখিনি মোৰ প্ৰয়োজন বাকি গাজৰখিনি মোৰ প্ৰয়োজন নাই আৰু গাজৰখিনি পেলাই দিব লাগিব ইয়াৰ পৰা ৰসখিনি এটা লব লাগিব আৰু ৰসখিনি ধুনীয়াকৈ এটা উলিয়াই লম ৰসখিনি উলিয়াই ললো যেটো এটা গাজৰহে লৈছিল ইমানখিনি ৰস উলালে আৰু কেনেকৈ বনাও কি দিও আৰু কিবা কিবি দিব লাগিব আপোনালোকে খালি ভিডিওটো চাই থাকক এতিয়া গেছটো জ্বলাই ললো আৰু ইয়াতে এখন এতিয়া কেৰাহী পাতি দিম আৰু কেৰাহীখন অকমান পানী দিছো দেখিছে না বহুত বেছি নহয় বাৰু অকমান দিছো আৰু এতিয়া পানীখিনি অকমান গৰম হ'বলৈ দিম এতিয়া দেখিছেনে পানীখিনি অকমান গৰম হৈ আহিছে আৰু এতিয়া মই এটা ষ্টেন পাতি দিছো আৰু ষ্টেনডালৰ ওপৰত এতিয়া সস এটা পাতি দিছো যদি আপোনালোকৰ ঘৰ এনেকুৱা ষ্টেন নাথাকে তেতিয়াহলে পাতিব নালাগে ডাইৰেক্ট মানে গৰম পানীতে সসটো পাতি দিলেও হ'ব আৰু যিখিনি মই সবেজ কাটি লৈছিলো এতিয়া সসটো দি দিছো আৰু সবেজখিনি দুইটোতে দেখিছে ন এপিস পৰি গল আৰু এপিস বুলি কওঁতে বাকি এফালে দেখিছে ন আৰু এপিস পৰি থাকিলে আৰু এইখিনি এটা গলিবলৈ দিম এইখিনিতে আপোনালোকক কথা এটা কওঁ যেতিয়া আপোনালোকে মানে প্ৰথমতে সসটো সবেজখিনি দিব কিন্তু এবাৰ ভালকৈ লৰাই দিব আৰু মই দেখিছে ন ইয়া ধুনীয়াকৈ লৰাই দিছো তাৰ পিছত এতিয়া অকমানকৈ গলি আহিব নহয় তাৰ পিছত কিন্তু লৰাই থাকিব লাগিব আৰু যেতিয়া মানে মই সসটো সবেজখিনি দিছিলো তেতিয়া কিন্তু দুই পিস সবেজ কেৰাহীত পৰি গৈছিলে বাৰু সেইখিনি তুলি দিলো কিন্তু আপোনালোকে এয়া দেখিছে নহয় পানীখিনি কিমান মানে ফেনুৱা নিচিনা হৈ আছে এতিয়া বাৰু মই অকমান গেছটো কমাই ৰাখিছো যেতিয়া মই বহাই দিম আপোনালোকে চাবচোন আৰু ভিডিওটো প্ৰথমতে আপোনালোকক কৈছিলো সবেজ দিলে কি হয় কি নহয় মানে সবেজ দিলে যেটো সাবুন পিস টান হয় লগতে ফেনাই আৰু তাৰে প্ৰমাণ এয়া দেখিছে ন পানীখিনি কিমান ফেনাই আহিছে যেটো এতিয়া মই গেছটো কমাই ৰাখিছো সেইবাবে পানীখিনি মানে অকমান ফেনাইছে যেতিয়া মই বহাই দিম আপোনালোকে চাবচোন আৰু এতিয়া সম্পূৰ্ণকৈ সবেজখিনি গলা নাই বাৰু গলি গলি আহি আছে আৰু যেতিয়ালৈকে মানে সম্পূৰ্ণ সবেজখিনি গলি না যায় তেতিয়ালৈকে কিন্তু বাকি বস্তুবোৰ দিব নালাগে আৰু এতিয়া চকচোন পানীখিনি কিমান ফেনাইছে আৰু এতিয়া দেখিছে ন সম্পূৰ্ণকৈ সবেজখিনি গলি গল আৰু যিখিনি যে মই গাজৰ ৰস উলিয়াই লৈছিলো আৰু সেইখিনি এতিয়া ইয়াতে দি দিম আৰু সেইখিনি দিয়াৰ পিছত কিন্তু এইখিনি ভালকৈ মানে লৰাই থাকিব লাগিব মানে ভালকৈ মিলাই ল'ব লাগিব সম্পূৰ্ণকৈ মিলাই হৈ গল ইয়াতে দিম এতিয়া মই অকমান এলোভেৰা জেল আৰু কিমানখিনি দিছো আপোনালোকে দেখিছেই নহয় এটা অনুমান কৰি দিছো আৰু যদি আপোনালোকে এলোভেৰা দিও বুলি ভাবে তেতিয়া হলেও দিব পাৰে যদি জেল নাথাকে আৰু এতিয়া এইখিনি ভালকৈ মিলাই লৈছো আৰু এলোভেৰা জেলখিনি যেতিয়া দিয়া হয় অকমান গোটা গোটা নিচিনা হৈ আহে কিন্তু এইখিনিও এতিয়া ভালকৈ মিলাই ল'ব লাগিব এতিয়া দিম অকমান এসেনশিয়াল অয়েল আৰু এসেনশিয়াল অয়েলটো দিলে মানে সাবুন পিস ধুনিয়া ধুনিয়া গুণাই থাকে যদি আপোনালোকৰ ওচৰত যদি এসেনশিয়াল অয়েল নাথাকে তেতিয়াহলে দিব নালাগে যেটো মোৰ ওচৰত আছে অকমান হিভাবে দি দিছো আৰু পানীখিনি দেখিছে ন কিমান যে ফেনাই আছে মই মানে গেছটো কমাই ৰাখিছো নহলেটো ফেনটিটো পৰি যাব আৰু যদি আপোনালোকে সাবুন পিস ধুনিয়া দেখাত মানে কৰো বুলি ভাবে তেতিয়াহলে অকমান কালাৰো দিব পাৰে আৰু মোৰ ওচৰত কালাৰ আছিল মানে অকমান অৰেঞ্জ কালাৰ নিচিনা অকমান আছিল সেইবাবে তাপা অকমান দি দিছো আৰু এতিয়া চাওকচোন কিমান ধুনিয়া এটা কালাৰ হৈছে মানে কালাৰ দিলে সাবুন পিস ধুনিয়া দেখে আৰু হেবাবে মই অকমান কালাৰ দিছো যদি আপোনালোকৰ ওচৰত নাই কালাৰ তেতিয়াহলে দিব নালাগে আৰু সম্পূৰ্ণকৈ এয়া মিলাই ললো আৰু ধুনিয়াকৈ গলি গল আৰু এতিয়া মই সিলিকনখনত ঢালি আপোনালোকক দেখাম আৰু যেটো গৰমে গৰমে লৰালৈকে ঢালিব লাগিব আপোনালোকক দেখাই নাথাকো আৰু একেবাৰে সিলিকনখনত ঢালি দেখাই আছো এতিয়া আপোনালোকৰ ডাইৰেক্ট সিলিকনখনত ঢালি দেখাই দিছো আৰু তিনি পিস সাবুন উলালে মই বাৰু দুপিস উলাব বুলি ভাবিছিলো আৰু ফেন যে উঠি আছে ফেনখিনি কিন্তু সাবুন পিস টান হোৱাৰ পিছত নাইকিয়া হৈ যাব আৰু আপোনালোকে যদি ভাবে ফ্ৰিজত ৰাখিম বুলি তাও ৰাখিব পাৰে কিন্তু মই ফ্ৰিজত নাৰাখো এনেকৈ টান হৈ যাব আৰু কিমান সময় লাগিব মানে খুব বেছি থাকে 2 ঘণ্টামান সময় লাগিব টান হওঁতে আৰু টান হোৱাৰ পিছত আপোনালোকক ধুনিয়াকৈ দেখাম আৰু কেনেকুৱানো হয় সাবুন কেপিস A few moments later এতিয়া আপোনালোকক মই 1 ঘণ্টাৰ পিছত দেখাইছো আৰু মাজে মাজে মানে অকমান চাই আছিলো টান হৈছে না এইবোৰ দেখিছেনে চিনবোৰ বহি আছে
আৰু ইয়া চক সাবুন মানে হৈয়ে গ'ল আৰু 1 ঘণ্টাতে হৈ গৈছে দেখিছে নহয় আৰু ফ্ৰিজতটো মই থোৱাই নাই আৰু যেতিয়া মানে সিলিকনখনত দিব সিলিকনখনৰ ভিতৰত কিন্তু অকমান মানে তেল দি ল'ব নাৰিকল তেল অকমান দি ল'ব আৰু এইবোৰ ফেন যে আছে যেতিয়া আমি সাবুন পিচ ইউজ কৰিম তেতিয়া ফেনবোৰ নাইকিয়া হৈ যাব আৰু ধুনীয়াকৈ টান হৈ থাকিলে 1 ঘণ্টাতে দেখিছে নহয় আৰু এতিয়া আপোনালোকক ধুনীয়াকৈ উলিয়াই দেখাম সাবুন পিচ কেনেকুৱা হৈছে তেতিয়াহে গম পাব আৰু এতিয়া আপোনালোকক ধুনীয়াকৈ সাবুন পিচ উলিয়াই দেখাইছো আৰু কিমান ধুনীয়া হৈছে দেখিছে নহয় অকমান উচপাই দেখাই দিছো আৰু 1 ঘণ্টাতে মানে টান হৈ গৈছে আৰু যদি আপোনালোকে বনাম বুলি বনাব পাৰে বহুত মানে ভাল এটা ৰিজাল্ট পাইছো আৰু বহুত ভাল হয় কালি মই ইউজ কৰিব লাগিব আৰু কিমান ধুনীয়া হৈছে আৰু দেখিছে নহয় অকমান উচপাও দেখাই দিছো মই কিন্তু প্ৰথম বনাইছো আৰু প্ৰথম বনাই কিন্তু বহুত ভাল এটা ৰিজাল্ট পাইছো যদি আপোনালোকে বনাব বিচাৰে বনাব পাৰে বহুত ভাল হয় আৰু ইমান এটা ধুনীয়া গোন্ধাই আছে যেটো এসেনশিয়েল অইল দিছো মই আৰু যদি আপোনালোকে এসেনশিয়েল অইল ঘৰত নাথাকে তেতিয়াহলে আপোনালোকে পিয়াৰ সাবুনটো দিব পাৰে সেইটো বহুত ধুনীয়া গোন্ধাই আৰু 3 পিচ বনালো আকৌ যদি ভাল লাগে ইউজ কৰি তেতিয়াহলে আকৌ বনাম আৰু আজিৰ ভিডিওটো ভাবিছো ইয়াতে সামৰো বুলি ভিডিওটো কেনে পালে কমেন্ট কৰি জনাব আৰু বহুত বেছি ভাল পালে ভিডিওটো কিন্তু শেয়াৰো কৰি দিব লাইক এটা কৰিব আৰু নতুন চাওকলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আজিলৈ আহিছো পুনৰ নতুন এটা ভিডিওৰ সৈতে অতি সোনকালে আহিছো বাই বাই